নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ বহাগৰ 1 তাৰিখৰ পৰা সকলো জাননী সকলো কাম-কাজত চৰকাৰী সকলো জাননী সকলো কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰা হ'ব এয়া বাধ্যতামূলক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা আৰু ইংৰাজী ভাষা ব্যৱহাৰ কৰা হ'ব সকলো কাম-কাজত চৰকাৰী কাম-কাজত সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু 1 বহাগৰ পৰা সকলো চৰকাৰী কাম-কাজত অসমীয়া বাধ্যতামূলক ৰাজ্যিক কেবিনেটৰ বৃহৎ সিদ্ধান্ত লৈছে এবাৰ ৰাজ্যিক কেবিনেটে আৰু যেহেতু সকলো চৰকাৰী জাননী অসমীয়া ভাষাত প্ৰকাশ কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে এতিয়াৰে পৰা সকলো চৰকাৰী পত্ৰ ইংৰাজীৰ লগতে প্ৰকাশ পাব অসমীয়া ভাষাত প্ৰকাশ পাব অধিসূচনাও অসমীয়া ভাষাত প্ৰকাশ পাব বৰাক উপত্যকাৰ বাবে বাংলা বিটিআৰৰ বাবে বড়ো ভাষাত প্ৰকাশ পাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ইয়া কেবিনেটত ডাঙৰ সিদ্ধান্ত লোৱা হৈছে লগতে পূৰ্বদৰে ইংৰাজী ভাষাটো প্ৰকাশ পাব চৰকাৰী জাননী আৰু অধিসূচনা মুখ্যমন্ত্ৰী গৰাকীৰ ডাঙৰ এটা মন্তব্য যেটো 1 বহাগৰ পৰা সকলো চৰকাৰী কাম-কাজত অসমীয়া ভাষা বাধ্যতামূলক কৰা হৈছে এতিয়াৰে পৰা সকলো চৰকাৰী পত্ৰ ইংৰাজীৰ লগতে প্ৰকাশ পাব অসমীয়াত বৰাকত ইংৰাজীৰ লগতে প্ৰকাশ পাব বঙালীত আৰু বিটিআৰত ইংৰাজীৰ লগতে প্ৰকাশ পাব বড়ো ভাষাত এয়া মুখ্যমন্ত্ৰী গৰাকীয়ে কেবিনেটত এক ডাঙৰ সিদ্ধান্ত লৈছে লগতে এটা ভাল খবৰ কিয়নো অসমীয়া ভাষাত এতিয়া প্ৰকাশ পাব সকলো আৰু বিহুৰ যেটো বহাগ বিহুৰ 1 তাৰিখে এই কাৰ্য কৰা হ'ব বুলি উল্লেখ কৰা হৈছে 1 বহাগৰ পৰা ইংৰাজীৰ লগতে অসমীয়াত প্ৰকাশ পাব চৰকাৰী নথিপত্ৰ আৰু বৰাকত বঙালী বিটিএডিত বড়ো ভাষাত হ'ব চৰকাৰী নিৰ্দেশনা মুখ্যমন্ত্ৰী গৰাকীৰ এয়া ডাঙৰ ঘোষণা ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত প্ৰতিটো যেটো কাৰ্যসূচীত বা প্ৰতিটো যেটো কাম-কাজত অসমীয়া ভাষাটো ব্যৱহাৰ কৰাটো বাধ্যতামূলক হ'ব পহিলা বহাগৰ পৰা সকলো চৰকাৰী জাননী অসমীয়া ভাষাত প্ৰকাশ পাব অধিসূচনাও বৰাক উপত্যকাৰ বাবে বাংলা বিটিআৰৰ বাবে বড়ো ভাষাত প্ৰকাশ পাব লগতে পূৰ্বদৰে ইংৰাজী ভাষাটো প্ৰকাশ পাব চৰকাৰী জাননী আৰু অধিসূচনা মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিম 1 বহাগৰ পৰা আমি এটো সিদ্ধান্ত লৈছো যে যিমান চৰকাৰী অৰ্ডাৰ হয় অফিস মেমৰেন্ডাম হয় ৰুলস হয় ৰেগুলেশন হয় বিধানসভাৰ আইন হয় যিমান বিলাক চৰকাৰী কমিউনিকেশন তাত ইংৰাজী লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিবিষ্ট কৰিব লাগিব ইংৰাজীখন থাকিব ইংৰাজীৰ লগত অসমীয়া এটা কপি থাকিব বৰাক উপত্যকাত বেংগলী থাকিব বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব বিটিএডিত বড়ো থাকিব আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া এই ব্যৱস্থাটো আজি কৰা হৈছে অসমত 1 বহাগৰ পৰা আমি এটো সিদ্ধান্ত লৈছো যে যিমান চৰকাৰী অৰ্ডাৰ হয় অফিস মেমৰেন্ডাম হয় ৰুলস হয় ৰেগুলেশন হয় বিধানসভাৰ আইন হয় যিমান বিলাক চৰকাৰী কমিউনিকেশন তাত ইংৰাজীৰ লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিবিষ্ট কৰিব লাগিব ইংৰাজীখন থাকিব ইংৰাজীৰ লগত অসমীয়া এটা কপি থাকিব বৰাক উপত্যকাত বেংগলী থাকিব বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব বিটিএডিত বড়ো থাকিব আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া এই ব্যৱস্থাটো আজি কৰা হৈছে